1 লাখ দিলে ওলাই যাব 1 লাখত ওলাই যাব 1 পৰা 1.5 লাখ টকা দিয়ক আৰু আপোনালোকে V10 লৈ যাওক V10 আছে V30 আছে বিভিন্ন ধৰণৰ গাড়ী আছে কোনোবাই যদি মডিফাইড গাড়ী এখন বিচাৰি আছে একদম ধুনীয়া কন্ডিশনৰ যোদ্ধা 1700 মডেল এখন চাও অৰিজিনাল টায়াৰ লাগি আছে গাড়ীৰ লগত টায়াৰ এখন হল 2024 ৰ গাড়ী কিমান টকাৰ মডিফিকেশন কৰা আছে এটা কমসে কম 30-40 হাজাৰ টকাৰ মডিফাই কৰা আছে চাওক 30-40 হাজাৰ টকাৰ মডিফিকেশন কৰা আছে আপোনালোকে দেখি আছে গাড়ীখন একদম ধুনীয়া কন্ডিশন আপোনালোকে যোদ্ধা ইন্ট্ৰা দামত ইয়াতে ট্ৰাক পাই আছে গাড়ী দেখুৱাই দিছো একদম মজা কন্ডিশন আছে কোনোবাই যদি 407 EX2 মডেলটো বিচাৰি আছে এইখন ডাইৰেক্ট 6 লাখ টকাত গাড়ী পাব ডাউন পেমেন্ট কিমান দিব লাগিব 1 পৰা 1.5 লাখ দিলে গাড়ী ওলাই যাব চাওক 1 পৰা 1.5 লাখ টকা দিলে গাড়ী ওলাই যাব 10000 টকা ডাইৰেক্ট কমাই দিছে তো সেইভাবে গাইস ইয়াতে মই পাৰ উইক এটাকে ভিডিও বনাই আছো কাৰণ এটোৱে যে প্ৰত্যেক সপ্তাহতে গাড়ীৰ দামবোৰ কমাই দিয়ে সেইভাবে পাৰ উইক এটাকে ভিডিও মই দিও নতুনকে আহিছে গাড়ীখন দেখুৱাই দিছো V30 ব্লু কালার একদম সুপার কন্ডিশন টায়ার সব সাইডটা ব্র্যান্ড নিউ টায়ার লাগি আছে একদম ব্র্যান্ড নিউ টায়ার লাগি আছে অরিজিনাল টায়ার গাড়ির লগত টায়ার খুব ধুনিয়া মজা কন্ডিশন এখন বলেরো দেখাইছো 1.3 সব একদম ধুনিয়া 1.3 অরিজিনাল পেইন্টত আছে অরিজিনাল পেইন্টত অরিজিনাল বডি আছে এখন গাড়ি কোনবা লব বিচাৰে কাগজপত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইয়াৰ আগত আপোনাৰ ভিডিঅ'ত এটো 470 কোৱা আছিল হয় এইখন দিছো মাত্ৰ আপোনালোকে বাৰু এখন গাড়ী বিচাৰি আছে নেকি মালটনা গাড়ী কম দামত বিচাৰি আছে নেকি 1 লাখ টকাত মালটনা গাড়ী আপোনালোকে বিচাৰি আছে নেকি যদি আপোনালোকে বহুত দিনৰ পৰা এখন মালটনা গাড়ী কিনিম বুলি ভাবি আছে তেন্তে আহক মোৰ লগত আহক সব বিভিন্ন ধৰণৰ গাড়ী কালেকচন যোদ্ধা বলেৰো DI ইন্ট্ৰা AC গোল্ড নানান ধৰণৰ গাড়ী আছে ডাঙৰ গাড়ী লাগিলে ডাঙৰ গাড়ী পাব সৰু গাড়ী লাগিলে সৰু গাড়ী পাব সকলোখিনি গাড়ী আপডেট লৈ মই পুনৰ পৰা আহি গৈছো হাইৱে অটো অৰ্থাৎ মা মটৰ্ছ যেহেতু গাইজ বিভিন্ন ধৰণৰ গাড়ী কালেকচন আছে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাব আৰু যদি কোনোবা চেনেলত নতুনকৈ আহিছে এনেকুৱা ধৰণৰ গৰম ভিডিঅ' সময়মতে পাবলৈ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব সো উইদাউট ৱেষ্টিং ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো অলৰেডি ক'লো গাইজ বিভিন্ন ধৰণৰ গাড়ী আছে গৰম দিনত গৰম অফাৰ লৈ মই পুনৰ পৰা আহি গৈছো ক'ত আহিছো হাইৱে অটো এটা দাদা আছে মোৰ লগত তাৰ আগতে গাড়ীখিনি অকমান দেখুৱাই দিছো চাওক বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোকক গোটেইখিনি মই দেখুৱাই আছো 1 লাখ টকাৰ পৰা আজি গাড়ী আছে ন 1 লাখ টকাৰ পৰা গাড়ী দাদা পোন প্ৰথমে আপোনাৰ ডিলাৰৰ এড্ৰেছটো কৈ দিব হয় নমস্কাৰ আমাৰ ডিলাৰটো হ'ল গুৱাহাটী বৰাগাঁও হয় জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহি ফোন কৰক মই ড্ৰপ কৰাই লৈ আহিম খানাপাৰা আহি ফোন কৰক মই লোকেশ্যন দি দিম আহি যাব হয় তো স্ক্ৰিনত নাম্বাৰ আহি আছে ইয়াৰ আগতে আপোনাৰ ভিডিঅ' বনাই ইয়াৰ আগতে ভাল ৰেছপন্স পাইছো আগৰ ভিডিঅ'ত ভাল ফোন আহিছে ৰেছপন্স কৰিছে মানুহে সেইকাৰণে মই আকৌ আপোনাক মাতি আনিলো তো এতিয়া আৰু কম দামত গাড়ী দি দিম এবাৰ মানে আপোনালোকে যিবোৰ ভিডিঅ' পাব এখন গাড়ী যদি দুটা তিনিটা ভিডিঅ'ত আপোনালোকে দেখি আছে দামবোৰ কমে যায় আপোনালোকে নোটিছ কৰিব আজি ভিডিঅ'টোত যদি এখন গাড়ী চেল নহয় নেক্সট ভিডিঅ'ৰ দামটো কমে যাবনে কমে যায় মিনিমাম 10000 টকা কমে যাব মিনিমাম 10000 টকা আজি যদি মানে এইটো ভিডিঅ'ত যদি এখন গাড়ী ওলাই নাযায় সাপোজ তো আপোনালোকে নেক্সট ভিডিঅ'ত এইখন গাড়ী আজি যিমান দাম কৈছে নেক্সট ভিডিঅ'ত 10000 কমাই দিব তাৰপিছত আকৌ মেবি 20000 কমাই দিব তেনেকুৱাকে সব গাড়ীৰ দাম কমে যায় আৰু ওলাই গ'ল তো এই বলেৰোখনৰ ডিটেইলছটো ক'ব বলেৰোখন 2021 ৰ মডেল ইয়াৰ আগৰ ভিডিঅ'ত আপোনাৰ এই গাড়ীখনৰ দাম আপোনাৰ ভিডিঅ'তে 6,80,000 টকা ৰাখা হৈছিল হয় এইবাৰ আপোনাৰ ভিডিঅ'ত মই 6,70,000 ৰাখিছো গাড়ীখনৰ দাম 6,70,000 চাওক আগৰ ভিডিঅ'ত 680 আছিল 10000 টকা ডাইৰেক্ট কমাই দিছে তো সেইভাবে গাইস ইয়াতে মই পাৰ উইক এটাকে ভিডিঅ' বনাই আছো কাৰণ এটোৱে যে প্ৰত্যেক সপ্তাহতে গাড়ীৰ দামবোৰ কমাই দিয়ে সেইভাবে পাৰ উইক এটাকে ভিডিঅ' মই দিওঁ চাওক 6,70,000 টকাত এইখন বলেৰো আপোনালোকে লৈ যাব পাৰিব গাড়ী একদম ধুনীয়া কন্ডিশন 1.7 যদি কোনোবাই বিচাৰি আছে ফোন কৰিব AC গোল্ড 2023 ৰ গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 3,90,000 3,90,000 টকাৰ এখন AC গোল্ড ইফালে আৰু আছে AC গোল্ড এখন হল আপোনাৰ 2022 ৰ গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ী 3,30,000 পুনৰ AC গোল্ড এটো হল 2023 ৰ গাড়ী এখনৰ দাম ৰাখা হৈছে মাত্ৰ 3,90,000 এখন হল জিতু
17 গাড়ী উম। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দিছোঁ গাড়ী 1.5 লাখ টকাত এইখন জিটো লৈ যাওক DI 3200 দেখুৱাইছো DI 3200 2017 মডেল উম। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছোঁ গাড়ীটো 3,80,000 টকাত এইখন DI 3200 আপোনালোকে পাব ভেৰাইটিজ ধৰণৰ গাড়ী আছে ডাঙৰ গাড়ী সৰু গাড়ী আহি গৈছো চাওক 407ত আহি গৈছো টাটাৰ গাড়ী এইখন গাড়ীত আপোনাৰ যোৱাবাৰ আপোনাক ভিডিঅ'ত বনাইছিলোঁ 6,20,000 এইবাৰ 6 লাখত দি দিম গাড়ীটো 6 লাখ 6 লাখত গাড়ী দি দিম মানে আপোনালোকে ইণ্ট্ৰা দামত পাই আছে ট্ৰাক ইয়াতে চাওক আপোনালোকে য়োদ্ধা ইণ্ট্ৰা দামত ইয়াতে ট্ৰাক পাই আছে গাড়ী দেখুৱাই দিছো একদম মজা কণ্ডিশ্যন আছে কোনোবাই যদি 407 EX2 মডেলটো বিচাৰি আছে এইখন ডাইৰেক্ট 6 লাখ টকাত গাড়ী পাব ডাউন পেমেণ্ট কিমান দিব লাগিব 1 পৰা 1.5 লাখ দিলে গাড়ী ওলাই যাব চাওক 1 পৰা 1.5 লাখ টকা দিলে গাড়ী ওলাই যাব সুপ্ৰ এইটো হ'ল আপোনাৰ 8 ফুটি বডি আছে 5 গিয়াৰৰ হয় এইখন 1 টন পাছিং আছে এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,90,000 দিছোঁ গাড়ীটো 2,90,000 এইখন হ'ল ইণ্ট্ৰা V10 2022 গাড়ী হয় এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দিছোঁ গাড়ীটো 3,50,000 টকাৰ এইখন V10 লৈ যাওক গাড়ী মজা হৈ আছে কণ্টেক্ট কৰি ল'ব আপোনালোকে একদম A1 কণ্ডিশ্যনত আছে গাড়ী ইফালে গৈছোঁ আমি বলেৰো পিকআপ 1.3 এইখন গাড়ী 2018 মডেল এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আপোনাৰ যোৱা ভিডিঅ'ত ইয়াৰ দাম ৰাখিছিলোঁ মাত্ৰ 4,70,000 এইবাৰ ইয়াৰ দাম ৰাখিছোঁ 4,60,000 4,60,000 জিপ দেখুৱাইছোঁ জিপ দেখাইছে 2019 মডেল এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় আপোনাৰ আগৰ ভিডিঅ'ত 1,30,000 কোৱা আছিলে এইবাৰ 1,20,000 দি দিম বুলি কৈছোঁ AC গ'ল 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছোঁ মাত্ৰ 3,10,000 দিছোঁ 3,10,000 টকাত AC গ'ল মেগা এক্সেল কণ্টেইনাৰ বডি এইখন হ'ল 2019 গাড়ী এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 2,50,000 2.5 লাখ টকাত দি আছে কণ্টেইনাৰ বডি মেগা এক্সেল নেক্সট খুব ধুনীয়া মজা কণ্ডিশ্যনৰ এখন বলেৰো দেখুৱাইছোঁ 1.3 চাওক একদম ধুনীয়া 1.3 অৰিজিনাল প্ৰিণ্টত আছে অৰিজিনাল প্ৰিণ্টত অৰিজিনাল বডি আছে এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইয়াৰ আগত আপোনাৰ ভিডিঅ'ত এইটো 470 কোৱা আছিলে হয় এইখন দিছোঁ মাত্ৰ 450 দি দিম গাড়ীটো 4.5 দি দিম গাড়ী লৈ যাওক গাইছ লৈ যাওক ইয়াতকৈ আৰু এনেকুৱা অফাৰ আপোনালোকে নাপাব ডাইৰেক্ট 20,000 টকা কমাই দিছে 4.5 লাখ টকাত দি আছে 1.3 একদম মজা কণ্ডিশ্যন গাড়ী অৰিজিনেল পেইণ্টত আছে সিল ইঞ্জিন ফাৰ্ষ্ট অনাৰ আৰু কি লাগে অৰিজিনেল পেইণ্টত গাড়ী একদম ধুনীয়া গাড়ী কণ্টেক্ট কৰিব য়োদ্ধা 2.0 এইখন গাড়ী 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছোঁ মাত্ৰ 6 লাখত দিছোঁ গাড়ীটো 6 লাখ টকাত এইখন য়োদ্ধা 2.0 গাড়ী একদম ছুপাৰ কণ্ডিশ্যন মজা কণ্ডিশ্যন এইবাৰ গৈছোঁ AC গ'ল এইখন হ'ল 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছোঁ মাত্ৰ 3,10,000 দিছোঁ গাড়ী 3,10,000 নেক্সট আৰু এখন আছে AC গ'ল এইখন হ'ল 2018 গাড়ী BS4 গাড়ী বহুত মানে BS4 গাড়ী বিচাৰে হয় এনেকুৱা টনটনীয়া BS4 গাড়ী নাই আমাৰ ডিলাৰতো নাই এইখনে ফাৰ্ষ্ট BS4 একদম টনটনীয়া গাড়ী এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,50,000 দি দিছোঁ গাড়ী 2.5 লাখ টকাৰ এইখন BS4 AC গ'ল যদি বিচাৰিছে টনটনীয়া কণ্ডিশ্যন চাওক গাড়ীখন 2018 হ'লে কি হ'ল গাইছ 2022 কণ্ডিশ্যন আছে এইখন গাড়ী গাত এনেকুৱা কণ্ডিশ্যন কোনোবা যদি বিচাৰি আছে চাব পাৰে বলেৰো 1.7 2021 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,80,000 দিছোঁ গাড়ীটো 6,80,000 টকাত এইখন চাওক 1.7 দেখুৱাই দিছোঁ কোনোবাই যদি বলেৰো বিচাৰি আছে ন বহুত কালেকশ্যন আছে 1.3 1.7 মেক্স লাগিলেও পাই যাব ন পাই যাব মেক্স লাগিলেও পাই যাব ইফালে গৈছোঁ আমি জিটো প্লাছ 2021 মডেল কণ্টেইনাৰ বডি এইটো এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দিছোঁ গাড়ীটো 280 দি দিছোঁ গাড়ী চাওক 2,80,000 টকা জিটো প্লাছ নেক্সট 4x4 য়োদ্ধা এইখন হ'ল 2023 লাষ্টৰ মডেল 24 বুলি ক'ব পাৰি এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছোঁ মাত্ৰ 6,20,000 দিছোঁ গাড়ীটো চাওক 6,20,000 টকাত এখন 4x4 দি আছে আপোনালোকে কণ্টেক্ট কৰক আৰু কমি যাব ইফালে এইখন হ'ল 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছোঁ মাত্ৰ 3.5 লাখত দিছোঁ গাড়ী 3.5 এইখন V10 ইফালে আৰু আছে V10 এখন আছে 2020 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছোঁ গাড়ীটো 3,30,000 3,30,000 চাওক
কমি যাব ন? কমি যাব। এইবোৰ V10 ডাউন পেমেণ্ট কিমান দিব লাগিব? V10 ডাউন পেমেণ্ট 1.5 লাখ দিব লাগিব। 1 লাখ দিলে ওলাই যাব? 1 লাখত ওলাই যাব। 1 পৰা 1.5 লাখ টকা দিয়ক আৰু আপোনালোকে V10 লৈ যাওক। V10 আছে, V30 আছে, বিভিন্ন ধৰণৰ গাড়ী আছে গাইজ, ভৰ্তি হৈ আছে। ইফালে এইখন সুপ্ৰা দেখুৱাইছোঁ। সুপ্ৰা 2023 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দিছোঁ মাত্ৰ 3,80,000 দিছোঁ গাড়ীটো। পুনৰ আমি হোৱাইট কালাৰৰ এখন সুপ্ৰা দেখুৱাইছোঁ। এইখন হ'ল BS4 গাড়ী 2019 মডেল। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন ৰাখিছোঁ 2,80,000 ৰাখিছোঁ। 2,80,000 টকাত একদম হোৱাইটত আছে গাড়ী, মজা গাড়ী দি আছে, কণ্টেক্ট কৰিব। জিটো প্লাছ এইখন হ'ল যিটো BS6 পেট্ৰল ডিজেলৰ হয়। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 1,90,000 দিছোঁ গাড়ীটো। 1,90,000 টকাত এইখন জিটো প্লাছ লৈ যাওক। গাড়ী একদম ধুনীয়া হৈ আছে, একদম শ্বৰুম কণ্ডিশ্যন, মজা কণ্ডিশ্যন। এখন AC গোল্ড আছে, দেখুৱাই দিছোঁ। 2024 মডেল। 24 গাড়ী, ৱাও। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 4 লাখত দিছোঁ গাড়ীটো। 4 লাখ টকা। এইবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বাৰদোছ। চাওক, বহুতে বিচাৰি থাকে বাৰদোছ। হোৱাইট কালাৰত এখন বাৰদোছ আছে, অশোক লেলেণ্ডৰ। দেখুৱাই দিছোঁ গাড়ী একদম A1 কণ্ডিশ্যন। ডিটেইলছটো ক'ব। 2023 মডেল। 2023 মডেল। এইখন বৰদোষ বুলি কয়। 2200 কেজি পাছিং আছে। হয়, 2 টনেই ক'ব পাৰি, 2 টনৰ অলপ বেছি আছে, 2200 কেজি। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইটো 580 দিছোঁ গাড়ীটো। 5,80,000 টকাত এখন বাৰদোছ দি আছে, কণ্টেক্ট কৰিব। ইফালে AC গোল্ড। AC গোল্ড এখন আছে 2022 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,70,000 দিছোঁ গাড়ীটো। 370। হোৱাইট কালাৰত AC গোল্ড 370 প্ৰাইচ আছে, কণ্টেক্ট কৰিব। নেক্সট দেখুৱাইছোঁ আমি 407। 407 এইটো পিক আপ। এইখন হ'ল 2013 মডেল। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 3 লাখত দিছোঁ গাড়ীটো। 3 লাখ টকাত দি আছে। আপোনালোকে চাওক, 407 যদি বিচাৰি আছে কণ্টেক্ট কৰিব। একদম মজা এখন গাড়ী 2024 গাড়ী। 24 য়োদ্ধা 1700। কোনোবাই যদি মডিফাইড গাড়ী এখন বিচাৰি আছে, একদম ধুনীয়া কণ্ডিশ্যনৰ য়োদ্ধা 1700 মডেল, এইখন চাব। অৰিজিনেল টায়াৰ লাগি আছে গাড়ীৰ লগত টায়াৰ। এইখন হ'ল 2024 গাড়ী। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, ইয়াৰ আগৰ ভিডিঅ'ত এইটো 6.5 লাখ কোৱা আছিলে, এইটো 6,40,000 দি দিম গাড়ীটো। 6,40,000। 6,40,000 দি দিম। কিমান টকাৰ মডিফিকেশ্যন কৰা আছে ইয়াত? এইটা কমচে কম 30-40,000 টকাৰ মডিফাই কৰা আছে। চাওক, 30-40,000 টকাৰ মডিফিকেশ্যন কৰা আছে। আপোনালোকে দেখি আছে গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন আছে। কোনোবাই যদি 1700 ভাল কণ্ডিশ্যনত বিচাৰি আছে উইথ মডিফাইড 1700 যদি বিচাৰি আছে ন, এইখন চাওক, একদম ধুনীয়া গাড়ী, 24 গাড়ী। নেক্সট দেখুৱাইছোঁ আমি মেগা এক্সেল। এইখন হ'ল 2020 মডেল। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইখন দিছোঁ মাত্ৰ 250 দিছোঁ গাড়ীটো। 2.5 লাখ টকা। 2.5 লাখ টকা দি দিম গাড়ী। চাওক, 2.5 লাখ টকা দি আছে এইখন মেগা এক্সেল। কোনোবা যদি বিচাৰি আছে কণ্টেক্ট কৰিব। সৰু সুৰা কামখিনি কৰাই দিব ন? ডেণ্টিং পেণ্টিং যি আছে কৰাই দিম। তো এইখন আছে AC গোল্ড। এইখন হ'ল AC গোল্ড 2021 মডেল পেট্ৰল ভাৰ্চন। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 3,10,000। 3,10,000। 3 লাখ টকাত ওলাই যাব। 3 লাখত ওলাই যাব। 3 লাখত ওলাই যাব। চাওক, গাড়ীখন দেখুৱাই দিছোঁ, AC গোল্ড। নেক্সট দেখুৱাইছোঁ আমি এইখন এইখন হ'ল যোদ্ধা জেনন যোদ্ধা। য়োদ্ধা জেনন। যোদ্ধা জেনন। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, ইয়াৰ দাম ৰাখিছোঁ 2,50,000। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 10,000 টকা কম কৰাই এখন গাড়ী দি দিম। আজি আৰু 10,000 টকা কমাই দিলে। আৰু 10,000 টকা। লাষ্ট ভিডিঅ'ত আমি 2.5 লাখ দেখুৱাইছিলোঁ ন? হয়। চাওক, 2,50,000 আছিলে, আজি আৰু 10,000 টকা কমাই দিছে, 2,40,000। একদম কম দামত যদি কণ্টেইনাৰ বডি য়োদ্ধা জেনন বিচাৰি আছে আপোনালোকে এইখন চাব পাৰে। নেক্সট দেখুৱাইছোঁ ইফালে এপে। এইটো হ'ল 2021 মডেল পেট্ৰল ভাৰ্চন হয়। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইখন দি আছোঁ মাত্ৰ আপোনাৰ 1,50,000 দিছোঁ গাড়ীটো। ইন্ট্ৰা V30 একদম মজা গাড়ী। চাওক, নতুনকে আহিছে ন? নতুনকে আহিছে। চাওক, নতুনকে আহিছে গাড়ীখন দেখুৱাই দিছোঁ। V30 ব্লু কালাৰত একদম সুপাৰ কণ্ডিশ্যন। কিমান চনৰ? 2021 মডেল। 21 গাড়ী, কিন্তু টায়াৰ চাওক, চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, অৰিজিনেল টায়াৰ গাড়ীৰ লগত টায়াৰ। হয়, এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইখন দিছোঁ মাত্ৰ 4,90,000 দিছোঁ। চেলেঞ্জিং প্ৰাইচ এইটো। 490 কত নাপায় আপনি। 490 21 গাড়ী V30 নাপায় আপনার। চাওক, একদম তথাপি যদি আপনার ভিডিও চাই আহে, মই আৰু 10,000 টকা কমাই দিম আমি। ডাউন পেমেন্ট কিমান দিলে ওলাব? ডাউন পেমেন্ট 80,000 দিলে ওলাই যাব গাড়ীটো। AC গোল্ড।
এসি গল এইটো হল 2020 গাড়ী ইখন যে কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো মাত্ৰ আপোনাৰ 2,80,000 দিছো গাড়ীটো 2,80,000 টকা 2,80,000 টকা চাওক ইফালে মেজিক এক্সপ্ৰেছ দেখুৱাছো এইখন হল 2018 গাড়ী ইখন যে কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,20,000 দিছো গাড়ীটো 2,20,000 টকাত এখন মেজিক একদম মজা ধুনীয়া কণ্ডিশ্যন এখন ইন্ট্ৰা ভিটেন আহি গৈছে শ্বৰুমত চাওক গাড়ীখনৰ নাম্বাৰ প্লেট লগাই নাই মানে একদম নতুন হৈ আছে দেখুৱাই দিছো কণ্ডিশ্যনটো চাওক বডিও বনোৱা নাই একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত যদি কোনোবাই ভিটেন বিচাৰিছে এইখন চাব পাৰে দাদা ডিটেইলছটো ক'ব ইখন হল 2024 গাড়ী ইখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন লব পাৰি আপোনাৰ 4,80,000 480 দি দিম গাড়ীটো বডি বনাই দিব ন বডি বনাই দিম চাওক বডি বনাই 4,80,000 টকাত দি আছে V10 কোনোবাই যদি নতুন এখন V10 বিচাৰি আছে এইখন চাব পাৰে একদম নতুন কণ্ডিশ্যন নেক্সট ইফালে গৈছো V30 এখন V30 2020 মডেল ইখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 4,90,000 দিছো গাড়ীটো 4,90,000 4,90,000 4,90,000 টকাত এইখন V30 নেক্সট ইফালে গৈছো সুপাৰ কেৰি 2019 মডেল BS4 ৰ কন্টেনাৰ বডি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,70,000 দিছো গাড়ীটো কোনোবাই যদি কন্টেনাৰ বডি বিচাৰি আছে সুপাৰ কেৰি আপোনালোকে 2,70,000 টকাত পাব কমিও যাব ন কমি যাব আজকে আড়াইলাখত ওলাই যাব ওলাই যাব চাওক 2.5 লাখ টকা দিয়ক কন্টেনাৰ বডিত সুপাৰ কেৰি লৈ যাওক সুপ্ৰা দেখুৱাইছো 2020 গাড়ী এখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছো গাড়ীটো 2,80,000 টকাত সুপ্ৰা মিনি ট্ৰাক টায়াৰ কাটা দেখা যায় এটা ব্র্যান্ড নিউ টায়াৰ লাগে হেভি ডিউটি যদি বিচাৰিছে এইখন লৈ যাওক আৰু আপোনালোকে হেভি কামবোৰ কৰি থাকক একদম ধুনীয়া গাড়ী টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ নেক্সট দেখুৱাইছো এসি গল 2022 গাড়ী হয় এখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,30,000 দিছো গাড়ী ইফালে আৰু আছে এসি গল 2023 গাড়ী এখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 3,80,000 দিছো গাড়ী 3,80,000 টকাত একদম জিলিকি থকা এখন এসি গল 23 ন 23 মডেল 23 গাড়ী ব্ৰেণ্ড নিউ গাড়ী কন্টেক্ট কৰিব ইফালে গৈছো পুনৰ V10 ইন্ট্ৰা V10 ইখন হল 2020 গাড়ী ইখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ীটো 3,30,000 টকাত গাইছ আপোনালোকে এইখন মজা কণ্ডিশ্যনৰ V10 পাব চাওক একদম টনটনীয়া গাড়ী ইফালে গৈছো ইয়োদ্ধা 4x4 2020 গাড়ী ইখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 5 লাখত দিছো গাড়ীটো ডাইৰেক্ট 5 লাখ টকাত এইখন ইয়োদ্ধা 4x4 দি আছে চাওক 4x4 ইয়োদ্ধা মাত্ৰ 5 লাখ টকাত দি আছে গাড়ী স্ক্ৰিনত নাম্বাৰ আহি আছে কন্টেক্ট কৰক আৰু ইফালে এসি গোল্ডৰ একদম মেলা লাগি গৈছে চাওক অকমান ঘূৰাই দিছো এসি গোল্ড লাগে আপোনালোকক জিপ লাগে সুপ্ৰ লাগে মেলা লাগি গৈছে এইখন দেখুৱাইছো এখন হল 2022 গাড়ী ইখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো মাত্ৰ 3,30,000 দিছো গাড়ী 3,30,000 ইফালে গৈছো এটো 22 গাড়ী এটোৰ দাম 3,30,000 আছে ওকে ইফালে গৈছো এটো 2021 গাড়ী ইখনৰ 3,10,000 আছে 3,10,000 টকাত এখন 21 গাড়ী লৈ যাওক কোম্পানী বডি লাগিয়ে আছে ইফালে জিপ দেখুৱাইছো এসি জিপ কন্টেনাৰ বডি ইখনৰ দাম ৰাখিছো মাত্ৰ 1,10,000 1 লাখত ওলাই যাব ন 1 লাখত ওলাই যাব চাওক কোনোবাই যদি জিপ এখন বিচাৰি আছে কন্টেনাৰ বডি মাত্ৰ 1 লাখ টকাত আপোনালোকে এইখন ল'ব পাৰিব নেক্সট ইফালে ইখন হল ইভি এইটো হল আপোনাৰ এপেৰ এইটো হল 2025 গাড়ী ইখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছো গাড়ীটো 2,80,000 টকাত এইখন এপে লৈ যাব পাৰিব ইফালে এসি গল এসি EX 2017 মডেল ইখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন 250 দিছো গাড়ীটো 2.5 লাখ টকাত দি আছে এসি EX একদম মজা গাড়ী কোনোবাই যদি কম দামত এখন গাড়ী বিচাৰি আছে এইখন চাব পাৰে এসি গল দেখুৱাইছো এখন হল 2020 গাড়ী ইখন 280 আছে গাড়ীখন ওকে কোম্পানী বডিত এসি গল 2022 গাড়ী 3,30,000 আছে কমে যাব ন কমি যাব ইফালে 2021 মডেল G2 প্লাস পেট্রোলার হয় এখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ 250 দিছো গাড়ী ওকে ইফালে এখন এসি HT এখন হল 2019 গাড়ী 1918 গাড়ী এখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 220 দিছো গাড়ী ওকে নেক্সট ইফালে এখন হল 2017 গাড়ী এখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1.5 লাখত দিছো গাড়ী মাত্ৰ 1.5 লাখ মাত্ৰ 1.5 লাখ সব এখন দিছে 1.5 লাখ ইফালে দি আছে 2,20,000 একদম পানী দামত গাড়ীবোৰ এৰি আছে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দেখিছে দাদা কন্টেক্ট কৰি ল'ব যি গাড়ী লাগে বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোকে জাস্ট স্ক্ৰিনত দেখা নাম্বাৰটোত কন্টেক্ট কৰক